নমস্কাৰ আপোনালোকে চাই আছে এনি424 এটা চাঞ্চল্যকৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই প্ৰীতি দদৰাৰ গোপালপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড হুৰাপাই স্বামীৰ প্ৰহাৰত মৃত্যু হৈছে এগৰাকী মহিলাৰ হুৰাৰ ৰাগিত মাতাল হৈ নিজ পত্নীক মৰিয়াই হত্যা কৰিছে স্বামীয়ে আমি সবিশেষ জনাবলৈ চেষ্টা কৰিছো কি কাৰণত সংঘটিত হৈছে এই ঘটনাটো দদৰাৰ গোপালপুৰত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে হুৰাপাই স্বামীৰ প্ৰহাৰত মৃত্যু হৈছে পত্নীৰ হুৰাৰ ৰাগিত পত্নীক উপাৰ্য পৰি ফুকু আৰু গুৰ মৰাৰ অভিযোগ উত্থাপন কৰিছে নিখা মদ্যপান কৰি মাৰপিট কৰাৰ ফলতেই মৃত্যুৰ অভিযোগ পত্নীৰ আত্মীয়ৰ পত্নীক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতে মৃত্যু হয় মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে স্বামী কুশল দাসক অধিক তদন্তৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে যেটো কামৰূপৰ দদৰা আৰক্ষী চকীৰ অন্তৰ্গত দদৰাৰ গোপালপুৰত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে শনিবাৰে নিশা হোৱা এটা হত্যাকাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ গোপালপুৰৰ কুশল দাস নামৰ লোকজনে পত্নীক নিশা মদ্যপান কৰি মাৰপিট কৰাৰ ফলতে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে দীপ্তি দাসৰ আত্মীয় আৰু ইতিমধ্যে মৃত পত্নীগৰাকীৰ নাম দীপ্তি দাস বুলি জানিব পৰা গৈছে উল্লেখ্য যে কুশল দাসে প্ৰায় মদ্যপান কৰি পত্নীৰ লগত কাজিয়াত লিপ্ত হয় ঠিক একেদৰে শনিবাৰে নিখাও পত্নীক হত্যাকাৰী স্বামীয়ে মদ্যপান কৰি সন্ধিয়াৰ পৰাই পত্নীৰ লগত কাজিয়াত লিপ্ত হৈ মাৰপিট কৰে হুৰাৰ ৰাগিত পত্নীক উপৰ্য কৰি ফুকু গুৰ মৰাৰ ফলত পত্নীৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে আত্মীয়ই ঘটনা সংঘটিত হোৱাৰ পিছত ৰাইজে দদৰা আৰক্ষীক খবৰ দিয়াত নিখাই আৰক্ষীয়ে স্বামীক আটক কৰে ইপিনে পত্নীক চিকিৎসালয়ত ভৰ্তি কৰে যদিও মৃত্যু হৈছে বুলি জানিব পৰা গৈছে পিছত আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ লগতে স্বামী কুশল দাসক অধিক তদন্তৰ বাবে আৰক্ষীৰ জিম্মাত ৰাখে আমি পুনৰবাৰ জনাইছো যেহেতু এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে হুৰাপাই স্বামীৰ প্ৰহাৰত পত্নীৰ মৃত্যু হৈছে হুৰাৰ ৰাগিত পত্নীক উপৰ্য পৰি ফুকু মৰাৰ অভিযোগ উত্থাপন কৰিছে পত্নীৰ পৰিয়ালে আৰু ঘটনাৰ স্থান কামৰূপৰ দদৰা যেহেতু কামৰূপৰ দদৰা আৰক্ষী চকীৰ অন্তৰ্গত দদৰাৰ গোপালপুৰত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে শনিবাৰে নিশা হোৱা এই হত্যাকাণ্ডই সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য গোপালপুৰৰ কুশল দাস নামৰ লোকজনে পত্নীক নিশা মদ্যপান কৰি মাৰপিট কৰাৰ ফলতেই মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে দীপ্তি দাসৰ আত্মীয়ই উল্লেখ্য যে কুশল দাসে প্ৰায় মদ্যপান কৰি পত্নীৰ লগত কাজিয়াত লিপ্ত হৈছিল আৰু তাৰ পিছতে এক ভয়ংকৰ পৰিণতিৰ সৃষ্টি হৈছে হুৰাপাই স্বামীৰ প্ৰহাৰত মৃত্যু হৈছে পত্নীৰ আৰু ইতিমধ্যে আমাৰ হাতত কিছু মন্তব্য আহি পৰিছে আগবঢ়াইছো তাইৰ মই দীপ্তি ডেকা যে তাইৰ মই ভাগিন হয় ঘটনাটো মানে মই নাছিলোঁ মোক আজি কিছুদিন আগতে কুশল দাসৰ ভনীয়াকে ঘৰৰ পৰা মানে খেদি দিছে মই ইয়াত 2 বছৰে প্ৰায় হ'ল থকাটো তাৰপিছত মানে মানুহৰ আগত কৈ পিনে মোক খেদি দিলে না অপমান কৰি মই আকৌ গুচি গ'লোঁ মোৰ জেঠিমাৰ ঘৰত সেইটো প্লেনিঙত মানে কি সিহঁতে দুয়োটাই লগ হৈ মানে মোৰ মাহীক মাৰ্ডাৰ কৰিলে প্ৰায় সদায়ে অত্যাচাৰ কৰি থাকে মই থাকোঁতে মই আগুৰি থাকোঁ কিন্তু মই একদিনতো হেৰি কৰিছিলে মানে পেটতো 10 গুৰিমান মাৰি দিছিলে তাৰপিছত মই আগুৰিব যাওঁতে মোকো মানে এনেকৈ ঠেকা মাৰি দিওঁতে মোৰ এই পিছ চাইডটো যে ৱালত লাগি গৈছিলে তাৰপিছত মই ক'লোঁ কিয় মাৰিলি এনেকৈ বুলি কওঁতে কৈছে কি তহঁতক ভাতৰ লগত বিষ খুৱাই মাৰি পেলাম সেনেকৈ বুলি ধমকি দিছে কুশল দাসে মানে মোৰ মহা হয় তেওঁ কৈছে তাৰপিছত আৰু এনেকৈ মানে প্ৰায় ধমকি দিয়ে থাকে মানে মাৰি পেলাম আৰু ডেইলি অত্যাচাৰ মোকো মাৰে মাজত ময়ো সোমালোঁ মোকো মাৰি দিয়ে সেনেকৈ হ'লেও মই মাহীক ৰাখি আছিলোঁ কিন্তু এতিয়া ভনীয়াকে মোক খেদি দিলে যে মানুহৰ আগত কোৱাৰ পিছত মোৰোতো আত্মসন্মান বোলা কথা আছে তাৰপিছত মই গুচি গ'লোঁ যোৱাৰ কাৰণে মানে কি সিহঁতে প্লেনিং কৰিলে চাগে এইটো ভনীয়েকৰ লগতে কাৰণ তাই মোক খেদিব লগা কোন মোক মোৰ মাহী মহাই ৰাখিছে তাই খেদিবলগীয়া কোন তো মই ভনীয়েককে ধৰিম না আৰু যিটো প্লেনিঙৰ কথা কৈছে কি ধৰণৰ কি প্লেনিং মানে কি ঘটনাটো কি হ'ব পাৰে কেনেকুৱা মানে কি হয়তো সম্পত্তিৰ লোভ সিহঁতৰ সন্তান নাই মোৰ মাহীৰ আজি এবছৰ হোৱা নাই সন্তান এটা জন্ম পাইছিলে সন্তানটো প্ৰায় 1.5 মাহ হোৱা নাই দিয়ক ICUতে ঢুকালে তো সেইটো কাৰণত মানে তাই প্ৰেগনেণ্ট থাকোঁতে খবৰ ল'ব নাহে প্ৰেগনেণ্ট মানে কি বাচ্চাটো মৰাৰ পিছত তাই মানে আহিছে আৰু খবৰ ল'ব তো তাতে বুজি পোৱা যায় যে তাইৰ ক'ত মানে মতলবটো আছে যোৱাকালি আমি 9:30 বজাতহে গম পাইছোঁ মোৰ ঘৰ মানে অৰিজিনেল ঘৰ মোৰ ৰামদিয়াত হয় মোৰ ভাইটিক মানে ফোন কৰিছিলে মহাৰ মোবাইলৰ পৰা ফোন কৰাৰ কাৰণে আকৌ ভাবিলে কি বা হ'ল বাবু ফোনটো ৰিচিভ কৰিলে কৰোঁতে গম পাইছে কি মাহীক মাৰি আছে মাহী মানে বাচাও এনেকৈ বুলি চিল্লাই আছে আৰু বহুত জোৰত চিল্লাইছে তাই তাৰপিছত মোৰ জেঠিমাই চকত ঘৰ দদৰা চকত জেঠিমা আৰু সৰু ভাইটি
ভাইটিটো আহি পিনে দেখিছে যে তাইৰ মুখেদি মানে তেজ বমি এনেকৈ পিক পানী এইবোৰ ওলাই আছে মানে তাইক এই বুকুৰ ইয়াত গুৰি মাৰিছে চাগে আগতেও তেনেকুৱা কৰে ন মই থাকিলে মই মানে বচাৰ কাৰণে কৰিব নোৱাৰিলে কিন্তু মই নোহোৱাৰ চান্সতে মানে বিচনাত বগৰাই লৈ তাইক মাৰি পেলাইছে এইটো কালি পূৰা একদম মানে মাৰ্ডাৰ আৰু কৰোঁ বুলি কৰি দিছে কাৰণ মানে মই খেতি বাতি কৰিব দিছোঁ মোৰ মাটিত খেতি কৰে সদায় যায় সদায় চাহ পানী খায় তাৰপৰা কেতিয়াবা তাৰমানে মদ খাই গ'লে একদম নানান ধৰণৰ কথা কয় তাৰপিছত আজি 15 দিনমান আগতে সি মোক এটা কথা কৈছি চাহ বাই মই আজি আৰু 15-20 দিনমান জীয়াই থাকিম কিন্তু দীপ্তিকো বিষ খুৱাম ময়ো বিষ খাই মৰিম আগে দীপ্তিক খুৱাম আগে পিছত মই খাম খাই মই মৰিম কিন্তু সেইটো এৰিছে সেইদিনাই মই সেই কথাটো শুনবাৰ পৰা মই দেউতাক ফোন কৰিছোঁ দেউতাক কৈছোঁ দেউতা তই আহি ফালে পুলিচ থানাত এখন এণ্ট্ৰি দি ফালে তই দীপ্তিক লৈ যা এনে কথা জানেনে সেই কথাখিনি শুনবাৰ পৰা কিন্তু দীপ্তিক মই ক'লোঁ বোলে আমি কিবা এটা দেউতাৰ লগত কৰোঁ তাই দিব নিদিলে কৈছে কি বাই মই ঘৰৰ পৰা ওলাই যাম এই কামটো মই কৰিম এণ্ট্ৰিৰ কামটো মই দি ঘৰৰ পৰা ওলাই যাম মই আৰু নাহোঁ সেনেকৈ ক'লে কওঁতে আৰু তেতিয়া আৰু একেদিন মই তাৰমানে সদায় ফোন কৰোঁ সোমবাৰৰ পৰা মোৰ নাম্বাৰটো ব্লক কৰি দিছে কুশল দাসে ব্লক কৰি দিছে ফোন নামাৰে মোৰ সৰু ল'ৰাটোক ফোন মাৰি পেলাই মোক ব্লকটো খুলিব দে মই কেনেকৈ খুলিম সি বন্ধ কৰিছে মই কেনেকৈ খুলিম তাৰপৰা ফোন নাই আকৌ মই বেলেগত মাৰোঁ বেলেগৰ মাৰি পেলাই খবৰ লওঁ সদায় খবৰ লওঁ ঠিক 7:30মান বজাত 8টামান বজাত মই বেলেগৰ মোবাইলৰ পৰা ফোন কৰোঁ তাই আহে একবাৰ এই ইয়াৰে ওচৰৰে আহি পেলাই কথা বতৰা পাতোঁ এনে কালি আকৌ মই তাৰমানে অলপ আগতে আধা ঘণ্টামান আগতে ফোন কৰিছোঁ কথা পাতিছোঁ কিন্তু তাই আৰু কথাবিলাক ক'লা বাই মই যাম তহঁতে একো নকৰিবি মই যাম যাই পেলাই মই পুলিচ থানাত এজাহাত দি পেলাই মই যাম এনেকৈ ক'লা তাৰপৰা আৰু মই যাওঁ দেই গেছ নাই মই খৰিত ভাত বনাব লাগে কাৰণে তাৰ বোলে লাজ লাগে খৰিত ভাত নবনাওঁ চোতালত বনাব লাগে লাজ লাগে বোলে নাই নবনাওঁ বুলি কৈছে কি কৰিবি নবনাওঁ ভাত তাৰ কৈছে কি যাওঁ দেই আহি পেলাই বা কি নাটক দেখায় এই কথাখিনি কৈছে তাৰ পৰা আৰু আমি ক'ব নোৱাৰোঁ আৰু তাৰে পিছত আকৌ মোৰ এই মাইনাজনীৰ ভাইটিৰ কাৰণে বোলে ফোন কৰি আছে ফোন কৰি থাকোঁতে সিটো ফোন ৰিচিভ কৰা নাই মাহীয়েকে বোলে মানা কৰিছে তই ফোন 9:30মান বাজিছেনে সন্ধিয়াৰ পৰাই ফোন কৰি আছে একবাৰ বোলে ফোন ৰিচিভ কৰি পেলাই বেয়া ভাষা দি বোলে কুশলে কৈছি গালিও পাইছি তথাপি গ'ল আকৌ ফোন মাৰি আছে মানে বহুত টাইমৰ মূৰত ফোন কৰি ফোনটো ৰিচিভ কৰিছে কৰি পেলাই আৰু মই কৈছোঁ কি ঠিক আছে তই ফোনটো ৰিচিভ কৰি পেলাই মই কথাখিনি গোটাই শুনিম এই মাইনাই আৰু হেৰি কৰি দিলে ইয়াৰ কথাখিনি যেতিয়া তাৰমানে হেৰি কনফাৰ্চ কৰি দিলে যাওঁতে আমি গোটেই 8টা বাঢ়ি আছোঁ মাই মৰিলোঁ ঐ মোক মাৰিলে মোক মৰিলোঁ সেনেকৈ 8টা বাঢ়ি থাকোঁতে মই ঘৰৰ পৰা তাইক কৈছোঁ কি মাইনা তই দৰ্জাখন দি পেলাই থাক মাহীয়েৰক মাৰিলে মই এনেকৈ কৈ